ঘটনাটো মানে ধনেশ দলে আমাৰ এই গাঁৱৰে আছিলে। গাঁওখনৰ নাম আমাৰ টুচেট, নামনি বিজয়পুৰ টুচেট গাঁও। এই কৰ্মসূত্ৰে আজি 15-20 বছৰ ধৰি ঘৰৰ পৰা ওলাই আপোনাৰ গাদুমত মানে তাতে গড় জমাই পাতি আছিলে বুলি এঘৰত মানে তাই অৰুণাচলত তাৰ কলেন টাইত তেখেতৰ গড় আছিলে। তাৰপিছত সেইদিন যোৱাকালি আমাৰ খবৰ পোৱা মতে যোৱাকালি গাদুমৰ পৰা আহি পাগলামত মানে এঘৰ মানুহ এজন মৰিলে বুলি ইয়াতে নিজৰ মানুহ তাত চাবলৈ আহিছিলে। তেতিয়া তাতে মানে মাৰ্ডাৰ হ'ল বুলি আমি গম পাইছোঁ। কাৰ ঘৰত হৈছে মাৰ্ডাৰ? ঘৰটো আমি ক'ব নোৱাৰোঁ, কিন্তু টাইত এঘৰ বুলি কৈছে, পাগলামৰ টাইত এঘৰতে হৈছে বুলি কৈছে। কেনেকৈ হত্যা হ'ল বুলি আপোনালোকে জানিব পাৰিছে? আমি জানিব পৰা মতে কলেন টাইত গাদুমৰ সি মানে কেইদিনৰ আগতে ছেকেণ্ড মেৰেজ কৰিছে বুলি কৈছে। এই ছেকেণ্ড মেৰেজটোৰ মানে গোটেই নীতি নিয়মখিনি মৃতৰ কুটুমৰ লগত অহা যোৱা সেইখিনি কৰ্ম কৰি দিছিলে বুলি কৈছে তেখেত। সেইটোৰ মানে উদ্দেশ্য লৈ পেলাই ইয়াৰ নেতৃত্বতে মোৰ দেউতাই এনেকুৱা ছেকেণ্ড মেৰেজ কৰিছে বুলি ভাবি তাৰ মানে ছোৱালী জোঁৱাই মিলি পেলাই মানে প্লানিং কৰাৰ নিচিনা আমি শুনিছোঁ আৰু প্লানিং কৰি পেলাই তাক হত্যা কৰা হৈছে বুলি গম পাইছোঁ। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।